মৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ অসমীয়া সাহিত্য চয়নিকাৰ যিটো অধ্যায় 2 আছে, কবিতাটো মানৱ বন্দনা, এই কবিতাটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। ঠিক আছে, গতিকে আজিৰ ক্লাছত অলপমান ডিপলি এটেনশ্যন দিয়া। প্ৰথমতে চোৱা কি দিয়া আছে 1 নম্বৰত, চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো চোৱা কি দিয়া আছে, মানুহেই পৰস্পৰ বোলা কথাষাৰৰ অৰ্থ কি? উত্তৰটো এনেকৈ কৰিবা যে মানুহেই পৰস্পৰ কথাষাৰৰ দ্বাৰা কবিয়ে বুজাব বিচাৰিছে যে জীৱ হিচাপে মানুহ সকলোতকৈ শ্ৰেষ্ঠ, মানুহৰ ওপৰত আন কোনো শ্ৰেষ্ঠ জীৱ নাই। খ নম্বৰ প্ৰশ্নটো চোৱা কি দিয়া আছে, মানুহক মায়াবী জীৱ বোলাৰ অৰ্থ কি? উত্তৰটো এনেকৈ লিখিবা, এই সংসাৰত মানুহৰ আগমন আৰু গমন এটা চিৰন্তন গতি, অৰ্থাৎ মানুহৰ জন্ম আৰু মৃত্যু চিৰসত্য। ই যেন এক প্ৰকাৰ মায়া সদৃশ, সেয়েহে মানুহক মায়াবী জীৱ বুলি কৈছে। গ নম্বৰটো চোৱা কি দিয়া আছে, পাদ্য অৰ্ঘলৈ মানুহক পূজা কৰাৰ অৰ্থ কি? উত্তৰটো এনেকৈ লিখিবা যে কবিৰ মতে মানুহ হৈছে নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। মানুহক সেৱা কৰাটোৱেই হৈছে প্ৰকৃত ধৰ্ম, সেয়েহে কবিয়ে পাদ্য অৰ্ঘলৈ মানুহক পূজা কৰিব দিছে। নাইবা উত্তৰটো এনেকৈ লিখিলেও হ'ব যে পাদ্য অৰ্ঘলৈ মানুহক পূজা কৰাৰ অৰ্থ হ'ল দেৱতাৰ পূজাৰ সলনি মানৱ পূজাৰ আয়োজন কৰা। তাৰপিছত 2 নম্বৰটো চোৱা কি দিয়া আছে, মানৱ বন্দনা কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে লিখা। উত্তৰটো এনেকৈ লিখিবা যে মানৱ বন্দনা কবিতাটিৰ প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালাই এই সংসাৰত মানুহৰ জন্ম মৃত্যু আৰু প্ৰাণীশ্ৰেষ্ঠ মানুহৰ প্ৰকৃত কৰ্মৰ কথা সুন্দৰভাৱে উপস্থাপন কৰিছে। তাৰপিছত পেৰাগ্ৰাফ কৰি লিখিবা যে এই পৃথিৱীলৈ মানুহ অহৰহ চামে চামে আহিয়ে আছে আৰু পৃথিৱীৰ পৰা সেইদৰে গৈও আছে। পৃথিৱীত মানুহৰ এই অহা যোৱাৰ অন্ত সোঁত বৈ আছে। মৃত্যু হ'লেও মানুহে পৃথিৱীৰ যেন মায়ামোহ এৰিব নোৱাৰি পুনৰ পৃথিৱীলৈ আহি আছে। তাৰপিছত লিখিবা যে পৃথিৱীত মানুহ মৰি থাকিলেও ই কেতিয়াও জনশূন্য হোৱা নাই। এচামৰ মৃত্যু হ'লেও এচামৰ জন্ম হয়, সেয়েহে পৃথিৱী মৰত অৰ্থাৎ মৃত্যুময় ঠাই বুলি কোৱাৰ কোনো অৰ্থ নাই। তাৰপিছত লিখিবা যে মানুহৰ জন্ম মৃত্যু সোঁতৰ কেতিয়াও অন্ত নহয়। এই পৃথিৱীত মানুহেই মানুহৰ একমাত্ৰ সংগী। তাৰপিছত লিখিবা যে মানুহেই মানুহৰ কাৰণে দেৱতা স্বৰূপ, সেইকাৰণে পৃথিৱীত জীয়াই থকা কেইদিন মানুহে মানুহৰ কাম কৰিব লাগে। তাৰপিছত লিখিবা যে মানুহে মানুহক মৰম কৰিব লাগে, মানুহে মানুহৰ কল্যাণৰ হকে আন্তৰিকতাৰে কাম কৰিব লাগে। তাৰপিছত লিখিবা যে মানুহে মানুহক মৰম কৰা, মানুহে মানুহৰ কল্যাণ কৰা, এইবোৰ প্ৰকৃত ধৰ্ম। মানুহেই মানুহৰ বাবে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ পৰম সত্য, সেইকাৰণে মানুহক পৰম দেৱতা মানি মানুহক পূজা কৰিবলৈ অৰ্থাৎ মানুহৰ কল্যাণৰ হকে কাম কৰিবলৈ কবিয়ে আহ্বান কৰিছে বা জনাইছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অসমীয়াটো তোমালোকে বুজি পোৱা, তোমালোকে প্ৰথমতে খাতাত লিখি লৈ তাৰপিছত ৰিডিং পঢ়িলে ভালকৈ বুজি পাবা। ঠিক আছে, প্ৰথমতে তাৰপিছত 3 নম্বৰটো চোৱা কি দিয়া আছে, এই যে পৃথিৱীৰ স্বৰ্গতকৈ অধিক মানুহৰ নিজাবী ঘৰ, কথাষাৰৰ অৰ্থ বুজাই লিখা। ঠিক আছে, উত্তৰটো এনেকৈ লিখিবা যে কবিৰ মতে এইখন পৃথিৱীলৈ মানুহৰ সোঁতৰ কোনো অন্ত নাই। এই পৃথিৱীত এচাম মানুহ জন্মগ্ৰহণ কৰিছে আৰু এচামৰ মৃত্যু হৈছে। এই সোঁত চলি আছে আৰু চলি থাকিব। সেয়ে কবিয়ে এইখন পৃথিৱীক মানুহৰ নিজাবী ঘৰ অৰ্থাৎ আপোন ঘৰ বুলি কৈছে। তাৰপিছত লিখিবা আকৌ কবিয়ে এইখন পৃথিৱীক স্বৰ্গতকৈও অধিক বোলাৰ কাৰণ হ'ল স্বৰ্গ হৈছে এক কাল্পনিক ঠাই। সেই কাল্পনিক ঠাইৰ কথা চিন্তা নকৰি যদি মানুহে মানুহক প্ৰকৃত মৰম স্নেহ দয়া সহানুভূতি দেখুৱাব পাৰে, তেন্তে এই পৃথিৱীখন স্বৰ্গতকৈও অধিক সুখৰ ঠাইত পৰিণত হ'ব। তাৰপিছত কি আছে যে তাৎপৰ্য ব্যাখ্যা কৰা যে মানৱী জনম দিয়া উঠোৱাই মানৱী কৰম স্ৰোতে, মানুহৰ মৰম বুজিব মানুহে ধৰম যে মৰমতে। উত্তৰটো এনেকৈ কৰিবা যে উদ্ধৃত কবিতাফাঁকি বা উক্ত কবিতাফাঁকি এনেকৈ লিখিলে হ'ল যে উদ্ধৃত কবিতাফাঁকি আমাৰ সাহিত্য চয়নিকাৰ অন্তৰ্গত হ'ব। ইয়াত সাহিত্য চয়নিকাৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত লিখিবা যে কবিতাটিৰ জৰিয়তে কবিয়ে মানৱ সেৱাই যে শ্ৰেষ্ঠ ধৰ্ম তাকে প্ৰকাশ কৰিব বিচাৰিছে। তাৰপিছত লিখিবা কবিয়ে কৈছে যে মানুহ হৈছে প্ৰকৃতিৰ শ্ৰেষ্ঠ জীৱ, কিন্তু মানৱ জীৱন খন্তেকীয়। তাৰপিছত লিখিবা এই খন্তেকীয়া জীৱনকাল মানুহে মানৱীয় কৰ্মৰ মাজেদি অতিবাহিত কৰা উচিত, কাৰণ মানৱ সেৱাই শ্ৰেষ্ঠ ধৰ্ম।
তাৰপিছত লিখিব মৰম স্নেহ দয়া সহায় সহযোগ পৰোপকাৰ আদিৰ জৰিয়তে মানৱক সেৱা কৰিব পাৰি। এইদৰে কবিয়ে কবিতাফাঁকিৰ জৰিয়তে মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব বিচাৰিছে। খ নম্বৰটো চোৱা কি দিয়া আছে, মানুহেই দেৱ মানুহেই সেৱ মানুহ পিনে নাই কেৱ, কৰা কৰা পূজা পাদ্য অৰ্ঘলৈ জয় 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 মানৱ দেহ। এনেকৈ লিখিবা যে উদ্ধৃত কবিতাফাঁকি আমাৰ সাহিত্য চয়নিকাৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত পেৰাগ্ৰাফ কৰি লিখিবা যে জীৱ হিচাপে মানুহক শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ কবিয়ে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে। তাৰপিছত কি হৈছে যে কবিৰ মতে মানুহতকৈ আন কোনো শ্ৰেষ্ঠ দেৱতা নাই, মানুহে জীৱ শ্ৰেষ্ঠ, মানুহেকেই পূজা সেৱা কৰিব লাগে, মানুহক এৰি আন কোনো দেৱতাক পূজা কৰাৰ কোনো প্ৰয়োজন নাই, পূজাৰ সকলো উপকৰণ লৈ মানুহে মানুহক পূজা কৰিব লাগে, কাৰণ মানৱ সেৱাই প্ৰকৃত ধৰ্ম। কবিৰ মতে মানৱ দেহাও পবিত্ৰ, কাৰণ দেহাৰ ভিতৰত শ্ৰেষ্ঠ মানৱ আত্মা লুকাই আছে। তাৰপিছত 5 নম্বৰ কি দিয়া আছে যে সমাৰ্থক শব্দ লিখা, মানুহ হ'লে কি হ'ব, নৰ হ'ব, মনীষ হ'ব, মনুষ্য হ'ব, সংগ হ'লে কি হ'ব, লগ হ'ব, সংগী হ'ব, লগৰীয়া হ'ব, পৃথিৱী, ধৰিত্ৰী, বসু, বসুন্ধৰা, ধৰা, মহী হ'ব, স্ৰোত হ'লে ধাৰ হ'ব, গতি হ'ব, স্বৰ্গ, স্বৰগ, দেৱ হ'লে দেৱতা। তাৰপিছত 6 নম্বৰ কি আছে যে সংস্কৃত কৰ্ম ধৰ্ম আদি শব্দৰ পৰা কৰম ধৰম আদি শব্দৰ উৎপত্তি হৈছে। এনে কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা। ধৰ্ম, ধৰম, কৰ্ম, কৰম, মত্ত, মৰত, দেৱ, দেৱতা। ঠিক আছে, ইয়াত ৰেপ হ'ব, মৰ্ত, মৰত। তাৰপিছত চোৱা কি দি আছে অতিৰিক্ত প্ৰশ্ন উত্তৰ, চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম ক'ত আৰু কোন চনত হৈছিল? তেজপুৰৰ কলং মৌজাৰ ব্ৰহ্মজানত 1866 চনত চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হৈছিল। চন্দ্ৰকুমাৰ আগৰৱালাৰ পিতাকৰ নাম কি আছিল? হৰিবিলাস আগৰৱালা। জোনাকী কাকত কোন চনত প্ৰথম প্ৰকাশ পায়? 1889 চনত। জোনাকী কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক কোন? চন্দ্ৰকুমাৰ আগৰৱালা। সাদিনীয়া বাতৰি অসমীয়া কোন চনত প্ৰকাশ পায়? 1918 চনত। চন্দ্ৰকুমাৰ আগৰৱালাৰ বনকুঁৱৰী গীত কবিতাটি ক'ত প্ৰকাশ পাইছিল? জোনাকীৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যাত। তাৰপিছত 6 নম্বৰ কি দিয়া আছে যে জোনাকীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা চন্দ্ৰকুমাৰ আগৰৱালাৰ গীত কবিতাটিৰ নাম কি? বনকুঁৱৰী। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম প্ৰকাশিত কাব্যপুথিখনৰ নাম কি? প্ৰতিমা। 6 নম্বৰ আছে প্ৰতিমাৰ খনিকৰ কাক কোৱা হয়? চন্দ্ৰকুমাৰ আগৰৱালাক কোৱা হয়। অসমীয়া কাব্য জগতত চন্দ্ৰকুমাৰ আগৰৱালাক কি বুলি জনা যায়? প্ৰতিমাৰ খনিকৰ বুলি জনা যায়। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিমা কাব্যপুথিখনৰ ওপৰত লক্ষ্মীনাথ বেজবৰুৱাই কি বুলি মন্তব্য কৰিছিল? প্ৰতিমাখন সৰু কিন্তু নিভাঁজ আৰু সোণৰ বুলি। চন্দ্ৰকুমাৰ আগৰৱালাৰ কাব্যপুথি কেইখনৰ নাম লিখা? প্ৰতিমা আৰু বিনবৰাগী। মানৱ বন্দনা কবিতাটিৰ কবি কোন? চন্দ্ৰকুমাৰ আগৰৱালা। মানুহ চুতৰ অন্ত নাইকিয়া বুলি মৰত কিয়? মৰত শব্দৰ অৰ্থ কি? পৃথিৱী, মৰ্ত বা মৰণৰ ঠাই। মানুহে পৰোপকাৰ শব্দৰ অৰ্থ কি? শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ, অৰ্থাৎ পৰম সত্য। কৰা কৰা পূজা পাদ্য অৰ্ঘ লৈ বুলি কোনে কাক পূজা কৰাৰ কথা কৈছে? মানুহে মানুহক পূজা কৰাৰ কথা কৈছে। প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ, এই মন্তব্য কোনে কৰিছিল? লক্ষ্মীনাথ বেজবৰুৱাই। মানুহৰ প্ৰকৃত সংগ কোন? মানুহ। মানুহৰ দেৱ কোন? মানুহ। মানুহৰ কাৰণে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ পৰম সত্য কোন? মানুহ। মানুহৰ নিজাবী ঘৰ কি? এই পৃথিৱী। মানুহৰ ধৰম ক'ত থাকে? মৰতত। তাৰপিছত যে মানৱ বন্দনা কবিতাটিৰ মূল ভাৱ লিখা। এনেকৈ লিখিবা যে এই পৃথিৱীখনেই হৈছে মানুহৰ নিজাবী ঘৰ আৰু এই পৃথিৱীত মানৱ প্ৰেমেই হৈছে মানুহৰ প্ৰধান ধৰ্ম। মানুহ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠতৰ জীৱ, গতিকে মানুহে ভেদভাৱ পাহৰি মানুহৰ কল্যাণ সাধনত ব্ৰতী হ'ব লাগে। পৃথিৱীত মানুহেই মানুহৰ লগ, মানুহেই মানুহৰ সং, সেই কাৰণে মানুহে মানুহৰ মৰম বুজিব লাগে। তাৰপিছত কি দি আছে যে মানুহৰ প্ৰতি মানুহৰ মৰমেই প্ৰকৃত ধৰম। মানুহেই মানুহৰ কামত অৰ্থাৎ মানুহৰ কল্যাণৰ হকে কাম কৰি মানুহৰ সেৱা কৰি জীৱন অতিবাহিত কৰিব লাগে। তাৰপিছত এটা কুৱেশ্যন দিয়া আছে যে মানুহেই পৰৎপৰ বোলা কথাষাৰৰ অৰ্থ কি? এনেকৈ লিখিবা মানুহেই পৰৎপৰ কথাষাৰৰ দ্বাৰা কবিয়ে বুজাব বিচাৰিছে যে জীৱ হিচাপে মানুহ সকলোতকৈ শ্ৰেষ্ঠ, মানুহৰ ওপৰত আন কোনো শ্ৰেষ্ঠ জীৱ নাই। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিবা আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহ'লে এই চেনেলটো
ছাবস্ক্ৰাইব কৰি দিবা যাতে পৰৱৰ্তী ভিডিঅ'সমূহ তোমালোকে সোনকালে পোৱা। ঠিক আছে, এইটো নতুন ইউটিউব চেনেল হয়, তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। ঠিক আছে, তোমালোকে ভিডিঅ'টো ৰখি খাতাত তুলি লোৱা প্ৰশ্নসমূহ। থেংক ইউ।